Hello guys, welcome back to my new another vlog. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ ভাল। তো যোৱাকালি আমি এইভাগ মন্দিৰতে আছিলো, আপোনালোকে দেখিব পাইছে এইভাগ মন্দিৰ। তো আজি ইয়াৰ পৰা যাবলৈ কাৰণে ৰাতিপুৱা শুই উঠিয়ে গা পা ধুলো আৰু গা পা ধুই ধুনীয়াকৈ সেৱা কৰিলো আৰু ইয়াৰ পৰা আমি যাবলৈ এতিয়া ওলাই আহিছো। আৰু এতিয়া আপোনালোকে গম পাইছে যে আমি গৈ আছো এতিয়া বৃন্দাবন আৰু ইয়াৰ পৰা 80 কিলোমিটাৰ আছে বৃন্দাবন। কিন্তু 80 কিলোমিটাৰ আমি এদিনতে নাপাওঁ। কিয়? বহুত বেছি গৰম আৰু আমি বহুত শ্ল' গৈ আছোঁ। আমাৰ পংকজ ভাইহঁত আহি আছে, সিহঁতৰ আকৌ পাবলৈ তাই 3 দিনমান লাগিব। সেইটো কাৰণে আমি যিমান পাইছোঁ ইমান শ্ল'কৈ গৈছোঁ, মানে বৃন্দাবন আমি একেলগতে দৰ্শন কৰিম। আৰু এইফালে আমাৰ চাইকেল কেইখন লাগি আছে আৰু আপোনাৰ দেখা পাইছে এইফালে গেছৰ চিলিণ্ডাৰ। এই গেছৰ চিলিণ্ডাৰটো আমি লোৱা বেছি দিন হোৱাই নাছিলে, প্ৰায় আমাৰ 3 দিন 4 দিন হৈছিলে। তাৰপাছত আকৌ গেছৰ চিলিণ্ডাৰটো আকৌ বেয়া হ'ল। আকৌ ৰাস্তাত এতিয়া গৈ ক'ৰবাত গেছৰ দোকান বিচাৰিব লাগিব, তাৰপাছত আমি এইটো গৈ বনাব লাগিব। যিহেতু ওলাই আহিলোঁ তাৰ পৰা আৰু বহুত বেছি ভোক লাগি আছে, তো চাহ খাইছোঁ। এইফালে আপোনালোকক দেখাম আৰু ভাত পানী খোৱা নাই। এইফালে ৰাতিপুৱা চাহ আছে আৰু এইফালে আছে টিক্কি নে কি হয় এইটো নাজানো। এইটো মানে এইফালে এনেকুৱা পোৱা যায়, এইটো ধুনীয়া খাই লওঁ। আৰামতে 10টা 11টা বজালৈকে বিন্দাছ চাইকেল চলাব পৰা যায়। যেতিয়াবা নেকি মই ঘৰৰ পৰা ওলাই আহিলোঁ, তেতিয়াবা না মোৰ ঘৰ আছে না মোৰ একো আছে। মানে এই জাৰ্ণিত মোৰ ঘৰ নাই ক'ব গ'লে। মোৰ ঘৰ ক'ব গ'লে এই চাইকেলখনে, কাৰণ এই চাইকেলখনতে মোৰ ঘৰো আছে, চব আছে। আপোনালোকে দেখিব পাইছে পাছফালে বেডিং, মোৰ চব বস্তু এই চাইকেলখনতে আছে। মই মোৰ ঘৰখনক লৈ গোটেই ইণ্ডিয়া ভ্ৰমণ কৰি আছোঁ। গেছ কৰক সোনকালে, কি হয় গেছ কৰক নোৱাৰিলে দিয়ক। মানে কি হ'ল, সূৰ্য দেৱতাৰ পাৱাৰ যিটো পালোঁ ন, মানে সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। সেইকাৰণে অলপ ঠাণ্ডা কৰি লওঁ, গাঞ্জা কাপ জুচ কুঁহি আৰু পানী খাই লওঁ। আৰু গাইছ এভাগ মন্দিৰত আছোঁ, আপোনাৰ দেখি পাইছে এভাগ মন্দিৰ। আৰু ইয়াতে আমাক কি খাব দিছে চাব নেকি? চক তৰমুজ নে তৰমুজ কেইটা ঠাণ্ডা আছে। আজি ইমানেই ডাঙৰ গৰম দিলে যে ইয়াত থাকিও আমি শান্তি নাপালোঁ। মানে ইমানে বেছি গৰম, মানে ইয়াত শুই আছোঁ আমি, তথাপিও বহুত বেছি গৰম পাই আছোঁ। আৰু এতিয়া দেখিব পাইছে লাহেকৈ ৱেডাৰটো চেঞ্জ হৈছে, মানে বৰষুণ দিওঁ হৈ আছে, বতাহ মাৰি আছে। তো এতিয়া আমি যাবলৈ কাৰণে মজা সুবিধা পাই আছোঁ। এতিয়া আমি 50 কিলোমিটাৰ আছে বৃন্দাবন, কিন্তু আমি 50 কিলোমিটাৰ লাহে লাহে গৈ আছোঁ। কাৰণ কিয়, আপোনালোকক আগতো কৈছিলোঁ যে পংকজ ভাই এতিয়া আহি আছে, তো লগতে বৃন্দাবন হোৱাম। আৰু তাত মানে আমাৰ আশ্ৰমত থকা ব্যৱস্থা হৈ আছে। যদি আমি 2-3 দিনৰ আগতে গুচি যাম, তো আশ্ৰমত আমি 3 দিন 4 দিন থাকিবৰ কাৰণে আমাৰ প্ৰব্লেম হ'ব। মানে আমাৰ প্ৰব্লেম নহয়, সিহঁতৰ প্ৰব্লেম হ'ব যে আমি ইমান দিন থাকিম। সেইটো কাৰণে যিমান পাইছোঁ সিমান লাহে লাহে গৈ আছোঁ। অহা কাইলৈ আমি মথুৰা বৃন্দাবন ফাইনেলি পাই যাম। তো আপোনালোকে ভিডিঅ'কেইটা শেষলৈ চাব। এইখিনি ব্লগকেইটা অলপ হেভি হ'বলৈ গৈ আছে আৰু গৰমত আৰু মজা হ'বলৈ গৈছে। গাইজ ফাইনেলি আপোনালোকে দেখিব পাইছে মথুৰা এইফালে 50 কিলোমিটাৰ আৰু 50 কিলোমিটাৰ গাইজ 1 ঘণ্টা হোৱা নাই আৰু আমি 15 কিলোমিটাৰ চলাই দিলোঁ। কিন্তু 15 কিলোমিটাৰ কেনেকৈ চলালোঁ গমেই নাপালোঁ। আমি য'ত আছোঁ তাৰ পৰা আছিলে 50 কিলোমিটাৰ আৰু এতিয়া মই য'ত আছোঁ ইয়াৰ পৰা বৃন্দাবন আছে 35 কিলোমিটাৰ। 1 ঘণ্টা হোৱা নাই গাইজ, 15 কিলোমিটাৰ কেনেকৈ চলালোঁ গমেই নাপালোঁ। বহুত বেছি ফালি আহি আছোঁ, মানে অকল সিমানটোৱে গম পাওঁ যে পুৰা ফালি আহি আছোঁ। দিনটো গৰমে গৰম আৰু ৰাতিটোও বহুত বেছি গৰম। আৰু এতিয়া আমি এটা পেট্ৰল পাম্পত আহি গ'লোঁ। আৰু আপোনালোকে দেখি পাইছে সেইভাগ হৈছে পেট্ৰল পাম্প। আৰু এইফালে চাইকেলত আমি বেডিং চেডিং খুলিলোঁ ধুনীয়াকৈ। আৰু এইফালে টেণ্ট লগাই দিলোঁ। আজি আমাৰ ৰাতিটো টেণ্টতে থকা হ'ব। আৰু গৰমো বহুত বেছি, যদি পাওঁ টেণ্টৰ ভিতৰত সোমাই থাকিবলৈ তো সোমাই থাকিম, যদি নোৱাৰোঁ তো ইয়াৰ পৰা ওলাই যাম আৰু বাহিৰত এইফালে শুকোৱাত পৰি থাকিম। আমি এতিয়া বৃন্দাবন যোৱা নাই, এতিয়া আমি প্ৰথমে যাম গোৱৰ্ধন দৰ্শন কৰিহে আমি বৃন্দাবন যাম। গুড মৰ্ণিং এভৰিৱান। যোৱাকালি আমি এখন পেট্ৰল পাম্পত আছিলোঁ আৰু এখন হৈছে পেট্ৰল পাম্প। আৰু যোৱাকালি আমি এইখন এতিয়া টেণ্ট লগাইছিলোঁ আৰু এতিয়া যাবলৈ কাৰণে পুৰা ফুল ৰেডি। আৰু সূৰ্য দেৱতাৰ পাৱাৰ আপোনাৰ দেখি পাইছে, পুৰা মাথাত উঠি গৈছে। আৰু কি হ'ল মানে অলপ মানে দেৰিকৈ ওলাইছোঁ, কাৰণ কিয় কালি মানে পুৰা গৰমত চাইকেল চলালোঁ, সেইটো কাৰণে মানে পেট চেট গৰম হৈছিলে। সেইটো কাৰণে এতিয়া মানে অলপ দেৰিকৈ ওলাইছোঁ, গা পা ধুলোঁ ধুনীয়াকৈ মজাকৈ একেবাৰে আৰু উৎসাহ এতিয়া। আৰু ইয়াতো বস্তু কেইটামান আছে পৰি আছে। সেই গাইজ ইউপিত মানে বহুত ফাষ্ট মানুহকেইটা, মানে আমাৰ অসমত এতিয়ালৈকে কঠীয়া ৰোৱা হোৱাই নাই, কিন্তু ইয়াত কঠীয়া ৰুই মানুহে হেকে কৰিছে। আপোনালোকে চাব পাৰিছে এইফালে চক কঠীয়া ৰুই হেকে কৰিলে, এইফালে চক মানুহে কঠীয়া ৰুই আছে, দেখি পাইছে। বহুত জোৰকৈ গৰম দিছে আৰু খাই আছোঁ এইফালে ৰুটি আৰু লগতে মাউণ্টেন ডিউ ধুপকাকে জিতে মাউণ্টেন ডিউ। তো গাইজ বহুত সময় ৰখিলোঁ, তাৰপাছত মানে বহুত বেছি গৰম লাগিলে। তাৰপাছত বৰফৱালা এটা আহিলে, তাৰপাছত আপোনাৰ দেখি পাইছে এইটো কি গোল্লা নে কি কয়, সেইটো বনালে মজাকৈ। এতিয়া খাই লওঁ, মানে মোৰতো লাহে লাহে শুকাই শেষ হৈ গৈছে। তো সোনকালে খাই লওঁ, মুখলৈ পানী আহিছে, কিবা কিবি কথা ক'ব নোৱাৰিছোঁ। এতিয়া সময় হৈছে 4:30 আৰু এতিয়া সূৰ্য দেৱতাৰ পাৱাৰ বহুত বেছি। মানে পেট্ৰল পাম্পত এতিয়া বহি আছিলোঁ, তাৰপাছত আকৌ এতিয়া বেগ গৈ আছোঁ, মানে বেগত মানে মাৰ্কেট আছিলে, তো মাৰ্কেটত গৈ কিবা এটা খাই আহিম। মানে এনেকুৱা ভোক লাগিছে, এই গৰমত ওলাই আহিবলৈ মন যোৱা নাছিলে, কিন্তু তথাপিও এই গৰমত যেন বহুত সাহস কৰিহে ওলাই আহিছোঁ। মিনিমাম 1 ঘণ্টা আধা ঘণ্টামান মই ভাবিছোঁ যাওঁ নাযাওঁ হৈ আছোঁ। তাৰপাছত নোৱাৰিছোঁ, ভোক লাগিছে, পেট চেট বিষাইছে, সেইটো কাৰণে ওলাই আহিলোঁ আৰু কিবা এটা খামেই মানে এতিয়া। আৰু গাইজ ফাইনেলি লৈ আহিলোঁ, মানে গৰমটো মোক ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ মন নগ'ল। আৰু আপোনালোকে ডাইৰেক্ট দেখিছোঁ আচাৰ আছে, চাওমিনটো ইয়াত লুকাই আছে দেই, ভিতৰত হয়। তাৰপিছত এইফালে দিগন্ত ওলাই থৈছে, তো খাই লওঁ, মানে মুখত পানী আহি গৈছে দেই।
সন্ধিয়া হৈ আহিলে আৰু এইফালে ছানছেট হৈ আছে আপোনালোকে দেখিব পাইছে আৰু ময়ো ওলাই আহিলোঁ পেট্ৰল পাম্পত কিমান দূৰ ৰখি থাকিব যিহেতু সূৰ্যদেৱতাৰ পাৱাৰ একে কমিয়ে গ'ল এতিয়া নিজৰ পাৱাৰ দেখাবলৈ সময় হৈ গ'ল তো ইয়াৰ পৰা 13 কিলোমিটাৰ আছে 1 ঘণ্টাত পাই যাব লাগে আৰু ৰাতি নোহোৱাৰ আগতে পাব লাগে সকলোকে ৰাধে ৰাধে আৰু ফাইনেলি আমি ৰাধাকুণ্ড আহি পালোঁ আৰু এতিয়া আমি থকা জেগালৈ গৈ আছোঁ য'ৰ পৰা নেকি আমাক দাদাজনে কল কৰিছিলে আমাৰ অসমৰ চাইকেল ৰাইডাৰ হয় তেওঁ মানে ইয়াতে থাকে মানে ৰাধাকুণ্ড তো ইয়াতে আমি তালৈ গৈ আছোঁ আশ্ৰম এভাগ আছে সেই আশ্ৰমতে গৈ আছোঁ আৰু আপোনালোকে দেখি পাইছে এইফালে আছে ৰাধাকুণ্ড হা भैया कैसे है राधे राधे हाँ किसका भैया क्या ओ नाइस